নমস্কাৰ, মই উত্তম ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। আজি আমি বিধানসভাৰ নিৰ্বাচনৰ এটা সমষ্টিৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। সেই সমষ্টিটো হৈছে এইবাৰৰ নিৰ্বাচনৰ আটাইতকৈ চৰ্চিত সমষ্টি। সমষ্টিটো হৈছে শিৱসাগৰ। নিয়ম অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী দলৰ মুখ্যমন্ত্ৰীৰ পদপ্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে সকলোৱে যোৰহাট সমষ্টিৰ চকু দিব বুলি আশা প্ৰকাশ কৰা হৈছিল। কিন্তু এতিয়া দেখা গৈছে সমগ্ৰ অসমত যোৰহাটক লৈ চৰ্চা হোৱা নাই। গৌৰৱ গগৈ জিকে হাৰে তাক লৈ কোনো কনচাৰ্ণ নহয় বা কোনো সেই বিষয়টোলৈ গুৰুত্ব দিয়া নাই। সকলোৱে চকু দিছে শিৱসাগৰৰ ওপৰত, কিয়নো শিৱসাগৰত নাটকীয় ঘটনা সংঘটিত হ'বলৈ গৈ আছে বা নাটকীয় ঘটনা সংঘটিত হৈ আছে। এই নাটকীয় ঘটনাৰ ওপৰত আলোকপাত কৰাৰ পূৰ্বে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ওপৰত কিছু কথা ক'ব বিচাৰিছোঁ। আমি জানো যোৱাবাৰ কেনে পৰিস্থিতিৰ মাজত অখিল গগৈ শিৱসাগৰৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল। অখিল গগৈ সেই সময়ত জেলত আছিল। কাৰাগাৰত থকা অৱস্থাত অখিল গগৈৰ বিৰুদ্ধে সহানুভূতি ভোটৰ সৃষ্টি হৈছিল। ৰাজ্যখনৰ বিভিন্ন বুদ্ধিজীৱী, অখিলৰ মাতৃ আদিয়ে শিৱসাগৰত গৈ শিৱসাগৰবাসীৰ ওচৰত অখিলক ভোট দিবলৈ আহ্বান জনাইছিল আৰু শিৱসাগৰবাসীয়ে একেলগে মিলি অখিল গগৈৰ সমৰ্থনত ভোট দিছিল। সেই সময়ত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিল তেওঁৰ বিৰুদ্ধে দলীয় বিসম্বাদ আছিল আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বিশেষ গুৰুত্ব নাপাইছিল। আৰু অখিল গগৈক কংগ্ৰেছ হওক বিজেপি হওক প্ৰায় প্ৰতিটো দলৰ সদস্যই হেঁপাহ পলুৱাই ভোট দিছিল আৰু সকলোৱে আশা প্ৰকাশ কৰিছিল যে অখিল গগৈ শিৱসাগৰৰ বিধায়ক হওক আৰু শিৱসাগৰৰ উন্নয়ন হওক। নিজকে বাঘ বুলি বিভিন্ন সময়ত দাবী কৰা অখিল গগৈ এইখিনি সময়ত শিৱসাগৰৰ বাবে কি কৰিলে কি নকৰিলে সেই বিষয়ে এই মুহূৰ্তত মই কোৱাটো উচিত নহ'ব। শিৱসাগৰবাসীয়ে ভালকৈ জানিব। কিন্তু বাহিৰৰ পৰা যিটো মই দেখা পাইছোঁ যে যিদৰে জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী, পীযুষ হাজৰিকাৰ জাগিৰোড, আনকি মানৱ ডেকাৰ লখিমপুৰ আদি, তৰংগৰ গগৈ নাহৰকটীয়া আদিত যি ধৰণে ডেভেলপমেণ্ট বা কাম হৈছে সেই ধৰণৰ কাম শিৱসাগৰত হোৱা নাই বুলি মই ভাবোঁ। কিন্তু শিৱসাগৰবাসীয়ে যদি ভাবে অখিল গগৈয়ে আমাৰ বাবে যথেষ্ট কাম কৰিছে, তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। এইবাৰ কি হ'ব? সকলোৱে প্ৰশ্ন কৰিছিলে এইবাৰ কি হ'ব, যে এইবাৰো অখিল গগৈ পুনৰ শিৱসাগৰৰ পৰা জিকি আহিব নেকি? ইয়াক লৈ চৰ্চা চলি আছিল। ইয়াক লৈ চৰ্চা চলি থকাৰ মূল কাৰণ এইকেইদিনত সংঘটিত ৰাজনৈতিক ঘটনাৱলী। সেই ৰাজনৈতিক ঘটনাৱলীৰ বিষয়ে আমি আপোনালোকক কৈছোঁৱেই যে প্ৰাৰম্ভিক অৱস্থাত সিদ্ধান্ত লোৱা হৈছিল যে বিজেপিয়ে এই আসনখন অসম গণ পৰিষদক এৰি দিব। অসম গণ পৰিষদৰ আমগুৰি এজন বিধায়ক প্ৰদীপ হাজৰিকা, তেওঁ যথেষ্ট জ্যেষ্ঠ নেতা। প্ৰদীপ হাজৰিকাৰ সমষ্টিটোৰ বিলুপ্তি ঘটিল। ইয়াৰ এটা অংশ শিৱসাগৰলৈ গ'ল, এটা অংশ নাজিৰালৈ গ'ল। এনে অৱস্থাত প্ৰদীপ হাজৰিকাৰ অগপ নেতৃত্বৰ ওচৰত দাবী জনালে যে তেওঁ এইবাৰ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিব, বিজেপিয়ে নহয়। দেখা গ'ল যে পুনাকণ বৰুৱা অসম গণ পৰিষদৰ উজনি অসমৰ চাবুৱাৰ বিধায়ক আছিল। পুনাকণ বৰুৱা এবাৰ টিকট কটা হৈছে। গতিকে স্বাভাৱিকতে পুনাকণ বৰুৱাৰ টিকট কটাৰ পিছত শিৱসাগৰত যথেষ্ট শক্তিশালী হৈ পৰিল প্ৰদীপ হাজৰিকা টিকেটৰ দাবীদাৰ হিচাপে, কিয়নো দেৰগাঁও সমষ্টিও ইতিমধ্যে বিজেপিয়ে নিজৰ হাতত ল'লে। গতিকে বিজেপিয়েও এই আসনখন এৰি দিছিল প্ৰদীপ হাজৰিকাক। এইখিনি সময়তে বিভিন্ন কথা ওলাইছে যে বিজেপিয়ে প্ৰদীপ হাজৰিকাক কিয় আসনখন এৰি দিলে, বিজেপিয়ে অখিল গগৈ পৰাস্ত হোৱাটো নিবিচাৰিছিল নেকি? যে খবৰ এনেকুৱা ওলাইছে যে অখিল গগৈ আৰু বিজেপি নেতৃত্বৰ মাজত প্ৰাৰম্ভিক অৱস্থাত এটা বুজাবুজি হৈছিল। সেই বুজাবুজি অনুসৰি অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰিব আৰু প্ৰায় 40-45টা সমষ্টিত নিজা প্ৰাৰ্থী থিয় কৰাব আৰু সেই প্ৰাৰ্থীয়ে কংগ্ৰেছৰ ভোট ভাঙিব আৰু বিজেপিৰ প্ৰাৰ্থী বিজয়ী হ'বলৈ সক্ষম হ'ব। বিনিময়ত অখিল গগৈয়ে বিচাৰিছিল যে শিৱসাগৰত বিজেপিয়ে প্ৰাৰ্থী দিব নালাগে, তাত অগপই প্ৰাৰ্থী দিয়ক। এয়া ৰাজনৈতিক মহলত হোৱা চৰ্চাৰ কাহিনী। কিন্তু দেখা গ'ল শেষ মুহূৰ্তত অখিল গগৈয়ে বিজেপিৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ গোপন মিত্ৰতা কৰাৰ স্বত্তেও কংগ্ৰেছৰ লগত বুজাবুজি কৰিলে আৰু গৌৰৱ গগৈৰ লগত মিলি এখন চুক্তি স্বাক্ষৰ কৰিলে। আৰু সেই মৰ্মে 11টা সমষ্টিত, মাত্ৰ 11টা সমষ্টিত অখিল গগৈয়ে নিজা প্ৰাৰ্থী থিয় কৰাব, য'ত কংগ্ৰেছে নিদিয়ে, আৰু বাকী 2টা সমষ্টিত অখিল গগৈয়ে ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিব। ইয়াৰ পূৰ্বে অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে বাৰে বাৰে গালি পাৰিছিল আৰু অখিল গগৈয়ে কৈছিল যে খোৱাঙত তেওঁলোকৰ বিৰোধী মিত্ৰদল জাতীয় পৰিষদৰ মুৰব্বী লুৰিণজ্যোতি গগৈ খোৱাঙত নিৰ্বাচন খেলিব। যিজন কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল তেওঁ দল ত্যাগ কৰিছিল। দল ত্যাগ কৰাৰ পিছত অখিল গগৈয়ে তেওঁৰ দলত যোগদান কৰাইছিল আৰু যোগদান কৰাই পেলাই অখিল গগৈয়ে ভাবিছিল যে প্ৰয়োজন সাপেক্ষে, যিহেতু মিত্ৰতা নহয়েই, প্ৰয়োজন সাপেক্ষে এতিয়া তেওঁলোকে খোৱাঙতো প্ৰাৰ্থী থিয় কৰাব, আনকি গৌৰৱ গগৈৰ সমষ্টিতো প্ৰাৰ্থী থিয় কৰাব। আচলতে এনে এক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰি অখিল গগৈয়ে গৌৰৱ গগৈ অথবা লুৰিণজ্যোতি গগৈক হেঁচা প্ৰয়োগ কৰিছিল যে বিৰোধীৰ মিত্ৰতাৰ আওতালৈ অখিল গগৈক আনিবই লাগিব। আৰু শেষ মুহূৰ্তত অখিল গগৈক কংগ্ৰেছে মিত্ৰদল হিচাপে লৈ অখিলৰ দলক 11টা সমষ্টি এৰি দিলে। স্বাভাৱিকতে এই কাৰ্যত ক্ষুণ্ণ হৈ পৰিছিল বিজেপি, কিয়নো বিজেপিৰ যিটো ৰণকৌশল আছিল, বিজেপিৰ ৰণকৌশল অনুসৰি অখিল গগৈয়ে
40টামান সমষ্টিত নিজা প্ৰাৰ্থী দিয়াৰ কথা আছিল। বিনিময়ত অখিল গগৈৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দি অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক থিয় কৰাইছিল। এতিয়া প্ৰশ্ন হৈছে যে প্ৰদীপ হাজৰিকাক থিয় দিলে অখিল গগৈ ক'ত লাভ হয়? এই কথাটো বুজি লওক যে অখিল গগৈ আগৰে পৰা এজন বিধায়ক। এই শিৱসাগৰ সমষ্টিটোত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আমগুৰিৰ দিখৌমুখ অঞ্চল অন্তৰ্ভুক্ত হৈছে। এই দিখৌমুখ অঞ্চলতেই প্ৰদীপ হাজৰিকা আগতে ব্যস্ত আছিল, কিয়নো তেওঁৰ সমষ্টি আছিল। গতিকে দিখৌমুখ অঞ্চলহে প্ৰদীপ হাজৰিকাৰ দখলত আছে। পুৰণি শিৱসাগৰ সমষ্টি অঞ্চলসমূহত প্ৰদীপ হাজৰিকাৰ বিশেষ দখল নাই। আৰু দ্বিতীয়তে অখিল গগৈ এজন আহোম সম্প্ৰদায়ৰ ব্যক্তি, প্ৰদীপ হাজৰিকা আহোম সম্প্ৰদায়ৰ ব্যক্তি নহয়। গতিকে অখিল গগৈ ভাবিছিল যে আহোম ভোটাৰে তেওঁক ভোট দিবলৈ বাধ্য হ'ব, আৰু সেইভাৱেই তেওঁ বিজেপিৰ প্ৰাৰ্থীক টিকট দি দিয়াটো বিচাৰিছিল। কিয়নো বিজেপিৰ পৰা কুশল দুৱাৰী এজন আহোম সম্প্ৰদায়ৰ প্ৰাৰ্থী, আগৰ বিধায়ক, ডিমৌ সমষ্টিৰ বিধায়ক, যথেষ্ট প্ৰভাৱশালী নেতা, বিভিন্ন লোকৰ সৈতে সুসম্পৰ্ক আছে, তেওঁক টিকট দিয়াৰ কথা আছিল। কিন্তু সকলো খেলি মেলি হৈ গ'ল যে হঠাৎ আমিয়ে ঘোষণা কৰিছিলোঁ যে সত্যৰ ফালৰ পৰা কোৱা হৈছিল যে বিজেপিয়ে সিদ্ধান্ত লৈছে যে প্ৰয়োজন সাপেক্ষে শিৱসাগৰত কুশল দুৱাৰীক উঠোৱা হ'ব, বিজেপিৰ চিহ্নত উঠোৱা হ'ব। এই কথাটো মানুহে বিশ্বাস কৰা নাছিল, কিয়নো প্ৰদীপ হাজৰিকা তাত আছে, প্ৰদীপ হাজৰিকা অগপৰ প্ৰাৰ্থীৰ ৰূপে আছে। আমি দেখা পাইছিলোঁ কালিৰ দিনটোত অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ঘৰলৈ গৈ পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্যমন্ত্ৰীৰ দূত হিচাপে গৈ বহুলানি আলোচনা কৰিছিল। পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্যমন্ত্ৰীৰ ভাষ্য আগবঢ়াই কৈছিল যে পাৰিলে এই সমষ্টিটো প্ৰদীপ হাজৰিকাই প্ৰত্যাহাৰ কৰিব লাগে, প্ৰদীপ হাজৰিকাই উঠিব নালাগে, কিন্তু বিজেপিক এৰি দিব লাগে, কিয়নো প্ৰদীপ হাজৰিকাই অকলে অখিল গগৈক পৰাস্ত কৰাটো কঠিন হ'ব, আৰু যদি দৰকাৰ হয় তেনেহ'লে বিজেপিও তাত প্ৰাৰ্থী থিয় কৰাৰ পৰা ফ্ৰেণ্ডলি কণ্টেষ্ট হ'ব। কিন্তু শেষ মুহূৰ্তলৈকে প্ৰদীপ হাজৰিকা আকুৰগোজ আছিল। প্ৰদীপ হাজৰিকাই দলীয় নেতৃত্বক কৈছিল, নিজে কৰ্ণধাৰ সমিতিৰ কালি বৈঠকৰ আয়োজন কৰি কৈছিল যে কোনো ক্ষেত্ৰতে এই আসনখন তেওঁলোকে বিজেপিক এৰি নিদিব, NDAৰ প্ৰাৰ্থীৰূপে ইয়াত প্ৰদীপ হাজৰিকা অগপৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু অখিল গগৈ হয়তো সেই তেনেদৰে ভাবিছিল, কিন্তু বাস্তৱ সত্যটো হ'ল এইখিনি সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰি গুৱাহাটীলৈ মাতি নি কুশল দুৱাৰীৰ ক্ষেত্ৰত বিজেপিৰ টিকটটো প্ৰদান কৰিছিল। আৰু বিজেপিক কুশল দুৱাৰীক কোৱা হৈছিল আগতীয়াকৈ এইবোৰ ঘোষণা কৰিব নালাগে, আজি পুৱাৰ ভাগত হঠাৎ ঘোষণা কৰি তেওঁ যাতে বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াক লৈ আজি পুৱাৰ পৰা হাহাকাৰ লাগিছিল। বিশেষকৈ আমালৈ বিভিন্নজনৰ ফোন আহিছিল, বিভিন্নজনে আমাৰ পৰা সুধিব বিচাৰিছিল যে আচলতে কি হৈছে, কুশল দুৱাৰী বিজেপিৰ মনোনীত প্ৰাৰ্থী হ'ব নাই, বিজেপিৰ চিম্বল পাবনে নাই। আজি দুপৰীয়াৰ ভাগত দেখা গ'ল যথেষ্ট আত্মবিশ্বাস লৈ কুশল দুৱাৰী ওলাই আহিলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। কুশল দুৱাৰীৰ লগত যথেষ্ট সংখ্যক মানুহ আছিল। আচলতে এইকেইদিন সমষ্টিটোৰ বিজেপি কৰ্মীসকল হতাশ হৈ আছিল চিট অখিল গগৈৰ বিৰুদ্ধে প্ৰদীপ হাজৰিকাক টিকট দিয়াৰ বাবে। এই বিজেপি কৰ্মীসকলে অগপ প্ৰাৰ্থীৰ হৈ কিমান কাম কৰিব তাক লৈ প্ৰশ্ন আছিল। আৰু এনেধৰণৰ সিদ্ধান্ত চলি আছিল যে সমষ্টিটোৰ পৰা যদিহে টিকট দিয়া নহয় তেনেহ'লে এই সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিব লাগে কুশল দুৱাৰীয়ে প্ৰয়োজন সাপেক্ষে নিৰ্দলীয় প্ৰাৰ্থীৰূপে। যি কি নহওক, আজি হঠাৎ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ কুশল দুৱাৰী আগবাঢ়ি গ'ল। কুশল দুৱাৰীৰ লগত যথেষ্ট সংখ্যক লোক আছিল। এইসকল মহিলাই আজি চিঞৰি চিঞৰি বিজেপিৰ সপক্ষে বক্তব্য আগবঢ়ালে এইদৰে। যোৱাবাৰ 10,000কে দিছিলে মহিলাসকলক, এইবাৰ 25,000কে দিম বুলি কৈছে, কি ক'ব? 25,000টো মেটাৰ নহয়, আমাক শিৱসাগৰ সমষ্টি উন্নয়ন লাগে, উন্নয়ন লাগে, 25,000টো মেটাৰ নহয়। উন্নয়ন হ'বলৈ কাৰণেতো যোৱাবাৰতো দুবাৰ বিজেপি ইয়াৰ পৰা মানে পৰাজিত হৈছে, এইবাৰ কি হ'ব? এইবাৰ আমাৰ কুশল দুৱাৰী ডাঙৰীয়া আহিব, কুশল দুৱাৰীকে জিকাবই লাগিব আমি। এইবাৰ আহিবনে শিৱসাগৰ বিজেপি? এইবাৰ আহিব বুলি আমাৰ আশা আছে, আৰু সেইদৰে আমি আনিবও লাগিব তেখেতক জয়ী কৰি, যিহেতু আমাৰ সমস্যাবিলাক তেতিয়া সমাধান হ'ব। এতিয়া বৰ্তমান যি হৈ আছে সেয়ে বিচাৰিছো, মুখ্যমন্ত্ৰী আকৌ একেজনকে বিচাৰিছো। আমি সুবিধা পাইছো যে সেইকাৰণে আকৌ একে বিচাৰিছো। এতিয়াতো 10,000 দিলে, এতিয়া আকৌ আহিলে বোলে 25,000 টকাকে দিব। কেনেকুৱা লাগিব আপুনি 25,000 টকা? বহুত ভাল লাগিব, বহুত ভাল লাগিব, বহুত ভাল লাগিব। শিৱসাগৰত কোন জিকিব? শিৱসাগৰত এতিয়া বৰ্তমান আমি কুশল দুৱাৰীকে বিচাৰিছো। আমি বিজেপি চৰকাৰে বিচাৰোঁ, কিয় বিচাৰে বিজেপি তেওঁৰ চৰকাৰ? পৰা মানে বহুতখিনি পাই আছোঁ আৰু মানে আগলৈও পাই থাকিম বুলি ভাবিছোঁ। বিজেপি চৰকাৰৰ সময়ত উন্নয়ন হৈছেনে? হৈছে, যথেষ্ট অসমৰ উন্নয়ন হৈছে। হৈছে। বিজেপি বিধায়কলে শিৱসাগৰখন কেনেকে ধৰণে উন্নয়ন হ'ব বুলি ভাবে? আমি চবফালে উন্নয়ন হ'ব বুলিয়ে ভাবিছোঁ, আৰু বহুতো সহায় সুবিধা সেইটো হ'ব বুলি ভাবিছোঁ, আৰু তেনেকৈ আমি তেওঁক আগুৱাই লৈ যাবও লাগিব। এইখিনিতে কুশল দুৱাৰীৰ বিষয়ে জনাওঁ যে কুশল দুৱাৰী এটা সময়ত এজন দুৰ্ধৰ্ষ আলফা সদস্য আছিল। পৰৱৰ্তী সময়ত তেওঁ আত্মসমৰ্পণকাৰী আলফা সদস্য হৈছিল। শিৱসাগৰ টাউনৰ মানুহে জানে, সেই সময়ত তেওঁৰ নাম আছিল জয়ন্ত হাজৰিকা। জয়ন্ত হাজৰিকা এটা সময়ত সন্ত্ৰাস আছিল। আজি সেই জয়ন্ত হাজৰিকাই কিন্তু বিগত সময়ছোৱাত
ৰাইজৰ মাজত কাম কৰি ৰাইজৰ মাজত প্ৰৱেশ কৰি হিংসা ত্যাগ কৰি ৰাইজৰ প্ৰতিনিধি হিচাপে খাউৰাৰ পৰা নিৰ্বাচিত হৈছিল আৰু যোৱা 5টা বছৰ ধৰি শিৱসাগৰত দলক শক্তিশালী কৰিবলৈ তেওঁ তৎপৰ হৈ পৰিছিল আৰু সেই কামত তেওঁ সফল হৈছিল। কুশল দৈৰীৰ আগমনৰ লগে লগে অখিল গগৈ ইমানেই চিন্তিত হৈ পৰিছে যে আজি পুৱা অখিল গগৈ ফেচবুক যোগে এটা পোষ্ট দিলে। এই পোষ্ট যোগে আচলতে কুশল দৈৰীক তেওঁ নাম নোকোৱাকৈ সমালোচনা কৰি ক'লে যে এজন হত্যাকাৰীয়ে এটা টিকট দিব ওলাইছে শিৱসাগৰত। আনকি বামপন্থী মনোবৃত্তিৰে আগবঢ়া একাংশ লোকে ফেচবুকত আজি পুৱাৰ পৰা ধাৰাষাৰ লিখা আৰম্ভ কৰিছে যে শিৱসাগৰৰ দৰে ঐতিহ্যমণ্ডিত সমষ্টিত কুশল দৈৰীৰ দৰে এজন চালফাক টিকট দিয়াটো উচিত হোৱা নাই। কিন্তু আচলতে উচিত হৈছিল নহয়, কিন্তু আমি নকওঁ, শিৱসাগৰবাসীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। মই পুনৰ কৈছোঁ যে অখিল গগৈৰ বাবে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব, যিহেতু সন্মুখত কুশল দৈৰী থিয় হৈছে। আজি কুশল দৈৰীৰ মনোনয়ন পত্ৰ দাখিল কৰিছে, প্ৰদীপ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰিছে, অখিল গগৈ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে। আজি বিজেপিৰ মহিলাসকলে স্পষ্টৰূপে কয় যে তেওঁলোকে পৰৱৰ্তী চৰকাৰখন বিজেপিৰ হোৱাটো বিচাৰিছে আৰু কুশল দৈৰীৰ সমৰ্থকসকলৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ আহিব লাগে। আমাক বিজেপি চৰকাৰ লাগে। যেতিয়া নেকি যিখন চৰকাৰে আমাক কিমান উন্নতি পথলৈ আগবঢ়াই নিছে, আগৰ কংগ্ৰেছ চৰকাৰে কি কৰিলে? এতিয়া মানুহবোৰে খাবলৈ পায়। এতিয়া দেখি পেলানি এতিয়া বিজেপি চৰকাৰক মানে হঠাৎ পেলাবলৈ কোনো কাহানি নোৱাৰে পেলাব। আমি আছোঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত, আমি আছোঁ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জিন্দাবাদ। আপুনি কি বিচাৰে বিজেপি চৰকাৰে কি মানে কাম কৰিব লাগে? তেওঁলোকে এতিয়াতো যথেষ্টখিনিয়ে কৰিছে আৰু মই বিচাৰোঁ যে আৰু আগলৈ আৰু কৰক বুলি। তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো বহুত বেছি উন্নতি কৰাইছে। যুৱ চামৰ কি আকাংক্ষা কি আছে? চৰকাৰে কিখিনি কৰিব থাকি গ'ল বা কিখিনি কৰিব বিচাৰে? এনেকৈ মোৰ চকুত থকা বিশেষ তেনেকুৱা নাই, যিমান পাৰিছে কৰিছে মোৰ কাৰণে। মই তেওঁলোকৰ পৰা বহুত সুবিধা পাইছোঁ। পঢ়া লিখা হৈ ঘৰৰ পৰিস্থিতি হৈ পিনি মই বহুত সুবিধা পাইছোঁ। স্কুটি দিয়াৰ বাবেও মোৰ বহুত বেছি সুবিধা হৈছে। মোৰ লগৰ ল'ৰা ছোৱালী নিযুত মইনা আঁচনিক লৈ বহুত সুবিধা হৈছে। কিতাপ পত্ৰক লৈ পিনি কলেজৰ এডমিশ্যন ফ্ৰী হ'ল, সেইবিলাক লৈ পিনি মই বাকী চব সুবিধাই পাইছোঁ। আমি বিজেপি চৰকাৰ বিচাৰিছোঁ। মুখ্যমন্ত্ৰী কোন হ'ব? আমাৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা আঁচনি পাইছে নাই? পাইছোঁ। আকৌ কাৰ চৰকাৰ বিচাৰে? বিজেপি চৰকাৰ। বিজেপি। মুখ্যমন্ত্ৰী কোন হ'ব? হেমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা। আপুনি পঢ়া শুনা কৰি আছে নেকি বৰ্তমান? মোৰ পঢ়া কমপ্লিট হ'ল। মই মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। এতিয়া মই মোৰ অ'ন বিজনেছ চাই আছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে 2 লাখ চাকৰি দিম বুলি যুৱকসকলক। তেতিয়াতো বহুত ভাল হ'ব, ইউথৰ কাৰণে বহুত ভাল হয় যদি তেওঁ চাকৰি দিম বুলি কৈছে। এতিয়া চাকৰি এনেও নিড হৈছে চবৰে। অসমৰ যিটো মানে নিবনুৱাৰ সমস্যা, সেইখিনি মানে বিগত 5 বছৰত মুখ্যমন্ত্ৰীয়ে যিখিনি চাকৰি দিছে বা বহুখিনি মানে সফল হৈছে নেকি? হৈছে, তেওঁ যি প্ৰমিছ কৰিছিলে তেওঁ অলমষ্ট গোটেইখিনি কাম কৰিছে। এতিয়া প্ৰশ্ন হৈছে কুশল দৈৰীৰ আগমনে অখিল গগৈক বিপদত পেলাব নেকি? তেনেহ'লে সমগ্ৰ কাহিনী বুজি লওক যে প্ৰদীপ হাজৰিকা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি থাকিব নে নাথাকিব। বিগত নিৰ্বাচন সময়ত বিজেপিয়ে বিভিন্ন দিশ পৰ্যালোচনা কৰিছিল। আনকি লোকসভাৰ নিৰ্বাচনৰ সময়ত দেখা গৈছিল যে শিৱসাগৰত যোৰহাটৰ পৰা গৌৰৱ গগৈ কিয় জিকি আহিছিল। গৌৰৱ গগৈ জিকি অহাৰ মূল কাৰণ এইটো আছিল যে অগপৰ যিকেইটা সমষ্টি বিধানসভাৰ সমষ্টি আছে, সেই বিধানসভাৰ সমষ্টিৰ অগপ কৰ্মীসকলে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈৰ সপক্ষে ভোটদান কৰা নাই, তেওঁলোকে কংগ্ৰেছৰ সপক্ষে ভোটদান কৰিছে। সাধাৰণতে অগপ কৰ্মীসকলৰ ভোট বিজেপিলৈ খুব কম ট্ৰেন্সফাৰ হয়, কিন্তু বিজেপিৰ ভোট অগপলৈ ঠিকেই ট্ৰেন্সফাৰ হয়। এই কথাটো বিজেপিৰ ভিতৰত চৰ্চা চলি আছিল। সেয়েহে এইবাৰ পঞ্চায়ত নিৰ্বাচনত পৰীক্ষামূলকভাৱে শিৱসাগৰত বিজেপিয়ে অগপৰ লগত মিত্ৰতা নকৰিলে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ক'লে। বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰি তাত ৰাইজৰ দলো উঠিল, কংগ্ৰেছো উঠিল, অগপও উঠিল, বিজেপিও উঠিল। আৰু বেছিভাগ আসনতে, অধিকাংশ আসন বুলি ক'লে ভুল কৰা, প্ৰায়বোৰ আসনতেই বিজেপিৰ প্ৰাৰ্থী বিজয়ী হ'ল। তেতিয়া সমগ্ৰ সমীকৰণটো দেখি মন কৰিলে অগপ প্ৰাৰ্থীজনে অগপৰ ভোট ঠিকেই পাইছে, কংগ্ৰেছৰ ভোট ঠিকেই পাইছে, বিজেপিৰ ভোট ঠিকেই পাইছে। ইয়াৰ পূৰ্বে কি হৈছিল, অগপৰ প্ৰাৰ্থী যদি বিজেপি আৰু কংগ্ৰেছৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'লহেঁতেন, অগপৰ ভোটটো বিজেপিলৈ নগৈ কংগ্ৰেছৰ লগলৈ গুচি যায়, লগে লগে বিজেপি ক্ষতিগ্ৰস্ত হয়। তো গৌৰৱ গগৈৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। গতিকে সেয়েহে ইচ্ছা কৰি বিজেপিয়ে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে শিৱসাগৰত। ইয়াৰ ফলত অসম গণ পৰিষদৰ ভোটখিনি প্ৰদীপ হাজৰিকাই লাভ কৰিব, নহ'লে এইখিনি ভোট অখিল গগৈয়ে পালেহেঁতেন। আৰু এইবাৰ যিহেতু তাত কংগ্ৰেছ প্ৰাৰ্থী নাই আৰু কংগ্ৰেছৰ কৰ্মীসকল যিহেতু অখিল গগৈৰ কাম কাজত অসন্তুষ্ট হৈছে, তেওঁলোকে বিচাৰিব যে
এই সমষ্টিৰ পৰা কংগ্ৰেছৰ মিত্ৰদল অখিল গগৈ জিকাৰ পৰিৱৰ্তে বিজেপিৰ প্ৰাৰ্থীজন জিকাটো বেছি ভাল হ'ব। আজি শক্তি দেখুৱাইছে কুশল দুৱৰীয়ে। গতিকে কুশল দুৱৰীৰ ভোট বিভাজনৰ ফলত যদি কোনোবাই ভাবিছে অগপৰ বিজেপিৰ ভোট বিভাজনৰ ফলত অখিল গগৈ লাভান্বিত হ'ব, সেয়া শুদ্ধ নহয়। আচলতে ভোট বিভাজনে বিজেপিকে অধিক লাভান্বিত কৰিব বুলি ধাৰণা কৰা হৈছে। এতিয়া কেৱল ধাৰণা, এয়া পৰ্যালোচনা, এইবোৰ সঠিক নহ'বও পাৰে। আমি অপেক্ষা কৰিব লাগিব নিৰ্বাচনী ফলাফলৰ বাবে। কিন্তু এটা কথা ঠিক, যেতিয়া নিৰ্বাচনী ফলাফল ওলাব অখিল গগৈ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁ জিকে হাৰে আমি নাজানো, কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যে অখিল গগৈ, সেয়া নিশ্চিত। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।